যিসকল ছাত্ৰ ছাত্ৰীয়ে আধৰুৱা শিক্ষা সমাপ্ত কৰি ঘৰতে বহি আছে অথবা চাকৰি সূত্ৰে তেওঁলোকে কোনো সময়ৰ অভাৱত তেওঁলোকে কোনো ধৰণৰ যিবিলাক পঢ়াৰ জীৱনৰ এটা হাবিয়াস থাকে সেই হাবিয়াসটো যাৰ আধৰুৱা হৈছে তেওঁলোকে জ্ঞানৰ প্ৰসাৰতাৰ যি উদ্দেশ্যে এই কলেজৰ যি তেওঁলোকৰ কাৰ্যসূচী তাক অৱগত কৰিবলৈ প্ৰয়াস কৰিম। আহকচোন ভিতৰলৈ আগুৱাই যাওঁ। মানৱ জীৱনৰ ঘোৰ অন্ধকাৰ পথ পোহৰাই তোলাৰ মানসেৰে মই আহি জ্যোতিৰূপী এই জ্ঞানৰ পবিত্ৰ গংগা জলৰ মাজত আহি উপস্থিত হৈছোঁ। গতিকে আপোনালোক যদি ইচ্ছুক হয় তেন্তে আপোনালোকে এই জলৰ পবিত্ৰ জ্ঞানৰ দ্বাৰা আপোনালোকে লাভান্বিত হ'ব পাৰিব আৰু আপোনালোকে জীৱনৰ প্ৰতিটো মূল্যৱান সময় নষ্ট নকৰি আহকচোন এই আশ্ৰমৰ ভিতৰলৈ। নমস্কাৰ মোৰ প্ৰিয় দৰ্শকসকল, আজি এখন বিশেষ কলেজত মই উপস্থিত আছোঁ যাৰ নাম হৈছে চামগুৰি মহাবিদ্যালয়। সেই কলেজত আহি মই এজন কোঅৰ্ডিনেটৰ মই লগ পাইছোঁ। তেখেতৰ পৰা শিক্ষা প্ৰসাৰতাৰ সম্পৰ্কে যিখিনি জ্ঞান মই বুজি পাইছোঁ, তেওঁ যিখিনি পৰামৰ্শ দিছে শুনি মই নথৈ আনন্দিত হৈছোঁ। আৰু সেয়েহে আপোনালোকৰ মাজত মই এই কলেজৰ তৰফৰ পৰাই মই এই কলেজৰ প্ৰেক্ষাপটৰ তৰফৰ পৰাই আপোনালোকলৈ এই অলপ এক সুন্দৰ এটা বাৰ্তা প্ৰেৰণ কৰিবৰ বাবে ময়ো এই বিষয়টোত অৱতীৰ্ণ হৈ আপোনালোকক মই মোৰ লগতে আপোনালোকো যাতে উপকৃত হয় তাৰে এক বাৰ্তা দিবৰ বাবে মই আপোনালোকৰ এই চেনেলৰ মাজত আহিলোঁ। গতিকে আপোনালোকক মই সেই সন্মানীয় মহাশয়ৰ ওচৰত লৈ যাম, তেখেতে আপোনালোকক জনাই দিব সেই বিষয়টো। কথাটো এনেধৰণৰ, কিছুমান আমাৰ সমাজত দেখা পোৱা যায় যে কিছু সংখ্যক লোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি চৰকাৰী চাকৰি অথবা প্ৰাইভেট ব্যক্তিগত কোনো ধৰণৰ চাকৰিত অৱতীৰ্ণ হোৱাৰ পিছত তেওঁলোকে পঢ়াৰ যিটো মন থাকিলেও কিন্তু তেওঁলোকে কি কৰিব নোৱাৰে, পঢ়িব নোৱাৰে বা তেওঁলোকৰ কিছুমান চিন্তা থাকে যে মই পাৰিম নে নোৱাৰিম বা কেনেকুৱা ধৰণে ক্লাছ কৰিব লাগিব, কেনেধৰণে আমি গ'লে সহযোগ কৰিলে আমি পাম বা ইয়াৰ মাজত থাকি জানো আমি আৰু উচ্চ শিক্ষা ল'ব পাৰিম। এটা দুধুৰ যি সমস্যা আছে সেই সমস্যাটোৰ পৰা পৰিত্ৰাণ পোৱাৰ এটা উপায় আপোনালোকক মই দিবৰ কাৰণে মই সন্মানীয় মহাশয়ৰ ওচৰত আহিছোঁ। মই তেখেতৰ ওচৰলৈ পোনে পোনে লৈ যাম। আপোনালোকক তেখেতে ভালদৰে বুজাই দিব যে আমি বেলেগত চৰকাৰী চাকৰি অথবা ব্যক্তিগত খণ্ডত চাকৰি কৰাৰ উপৰিও আমি কোনো ধৰণৰ ইচ্ছা যদি থাকে, ইচ্ছা যদি প্ৰবল হয়, আপোনাৰ যদি উচ্চ শিক্ষাৰ বাবে হাবিয়াস অটুট থাকে তেন্তে আপুনি অনতিপলমে তাৰ জৰিয়তে এওঁ পৰামৰ্শৰ দ্বাৰা আপোনালোকে সেই উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰিব। মই তেখেতৰ ওচৰলৈ আপোনাক লৈ যাব গৈছোঁ। তেখেতৰ ওচৰত মই লৈ আহিছোঁ আপোনালোকক। ছাৰ নমস্কাৰ। প্ৰথমতে আপোনাক নমস্কাৰ জনাইছোঁ। আপোনাক মই আপোনাৰ এই কলেজখনৰ নামটো জনাই দিব। এইখন চামগুৰি মহাবিদ্যালয়। চামগুৰি মহাবিদ্যালয়ত আমাৰ নৰ্থ ইষ্টৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয় কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আৰু ইয়াৰ অধীনত বিভিন্ন ধৰণৰ পাঠ্যক্ৰম BA আৰু MA কোৰ্চ খোলা হৈছে আৰু এই কোৰ্চৰ জৰিয়তে বিভিন্ন শ্ৰেণীৰ লোকে বা বিভিন্ন শ্ৰেণীৰ মানুহে বা চাকৰি কৰা, চাকৰি নকৰা বা অৰ্ধশিক্ষিত বা আধাতে এৰা বা বিভিন্ন কামত ব্যস্ত থকা মানুহে বা ৰেগুলাৰ ষ্টুডেণ্টেও ইয়াৰ জৰিয়তে অধ্যয়ন কৰি BA আৰু MA ডিগ্ৰী ল'ব পাৰে আৰু ইয়াত কোনো ধৰণৰ শংকা নাই বা কোনো ধৰণৰ অসুবিধাও নাই। আৰু এই চাৰ্টিফিকেটৰ মান্যতা যথেষ্ট বেছি। আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ চাৰ্টিফিকেটৰ যেনেকুৱা মূল্য, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ চাৰ্টিফিকেটৰো একে মূল্য। আৰু ইয়াত বিভিন্ন ল'ৰা ছোৱালীয়ে আহি অধ্যয়ন কৰি আৰু দেওবাৰ হ'লে অকল ক্লাছ কৰি বা এক্সাম দি তেওঁলোকে এই সুবিধা ল'ব পাৰিব। হয়, ভাল লাগিছে আপোনাৰ পৰা কথাখিনি জানি। আৰু এটা আপোনাৰ পৰা মই এটা গুৰুত্বপূৰ্ণ বিষয় জানিব পাৰিলোঁ। বিষয়টো জানি মোৰ বহুত ভাল লাগিল। আমি যেতিয়া গ্ৰেজুৱেশ্যন কৰিছিলোঁ, আমি যেতিয়া স্নাতক ডিগ্ৰী লাভ কৰিব গৈছিলোঁ, তেতিয়া কিন্তু আমাৰ সময়ত এটা কথা আছিল কি, আমি যদি আমাৰ সেই সময়ত কোৰ্চবিলাক আছিল 1+1+1 এনেকুৱা ধৰণৰ কোৰ্চ আছিল আমাৰ। আমি যদি তেতিয়া এটা বছৰ কমপ্লিট কৰোঁ কিন্তু আমি কোনো ধৰণৰ চাৰ্টিফিকেট নাপাওঁ, অথবা 2টা বছৰো যদি কমপ্লিট কৰোঁ বা 3টা বছৰো কমপ্লিট কৰি যদি আমি ফাইনেল পৰীক্ষা নিদিওঁ তেতিয়াহ'লে আমাৰ কিন্তু সেই স্নাতক ডিগ্ৰী অথলে যায়। কিন্তু আপোনাৰ পৰা খন্তেক সময়ৰ আগতে জানিব পাৰিলোঁ যে আজিকালি সেইবোৰ অথলে নাযায়। আপুনি অলপ আগতে মোক জনালে যে 1 বছৰ যদিও কৰে বা এটা ছেমিষ্টাৰো কৰে কিবা চাৰ্টিফিকেটৰ তেওঁ মানে পঢ়াৰ যিটো ভেলু সেই ভেলুটো দিয়া হয়। কেনেধৰণে দিয়া হয় বিষয়টো অকণমান তাৰ বিষয়ে কৈ দিব। তাৰমানে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ে যিটো কোৰ্চ, এই কোৰ্চটো হৈছে NEB 2020
আৰু এই 2020 অধীনত যেটো শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাত BA 1 বছৰ পঢ়িলে তেও এটা সাৰ্টিফিকেট পাব 2 বছৰ পঢ়িলে ডিপ্লোমা সাৰ্টিফিকেট পাব 3 বছৰ পঢ়িলে তেও গ্ৰেজুৱেট BA গ্ৰেজুৱেট বুলি সাৰ্টিফিকেট এটা পাব আৰু যদি 4 বছৰ পঢ়ে তেও গ্ৰেজুৱেট উইথ অনাৰ্স বুলি সাৰ্টিফিকেট এখন পাব আৰু MA পঢ়াৰো সুবিধা আছে লগতে যদি কাৰোবাৰ আধাতে BA বা MA পঢ়তে আধাতে আধা হৈ আছিল কিন্তু সম্পূৰ্ণ পাস কৰা আছিল হয়তো পাৰ্ট 1 বা পাৰ্ট 2 এনেকা পাস কৰা আছিল বা প্ৰিভিয়াস টু পাস কৰা আছিল পিছত তেও কিবা কাৰণত পঢ়িব নোৱাৰিলে তেওলকেও আহি সেই আধাৰ পৰা আৰম্ভ কৰি আকৌ BA বা MA কমপ্লিট কৰিব পাৰিব হয় হয় আগৰখিনি পঢ়াৰ কোনো প্ৰয়োজন নাই যিখিনি পিছত ৰৈ গৈছিল সেইখিনিও পঢ়াৰ সুবিধা ইয়াত আছে এটা আপনাৰ পৰা এটা বিষয় জানিম মই মোৰ এটা ধাৰণা আছিল যে আপুনি মাস্টাৰ ডিগ্ৰী কমপ্লিট কৰিবলৈ হলে মোৰ এটা ধাৰণা আছিল কি মেজৰ মানে যেটো আমাৰ মেজৰ থকা হয় সেই মেজৰটো আগতে কম্পালসৰি বা মেজৰটো থাকিলে আমি মাস্টাৰ ডিগ্ৰী কৰিব পাৰো বুলি মই এনে জানিছিলো কিমানটো সত্য হয়তো মই সেই বিষয়ে অভিজ্ঞ নহয় সেই আপোনাৰ ওচৰত মই সেই ধাৰণাটো ভাঙিব বিচাৰিছো আপোনাৰ এই কলেজত যদি আমাৰ কোনো অনাৰ্স নাই কিন্তু মই যদি স্নাতক ডিগ্ৰী হওঁ তেতিয়া হলে আপোনাৰ যিকোনো এটা বিষয়টো আমি মেজৰলৈ মানে বিষয় নিৰ্বাচিত কৰি আমি মাস্টাৰ ডিগ্ৰী কৰিব পাৰো নেকি অকল গ্ৰেজুৱেট হলে বা হায়াৰ সেকেন্ডাৰী পাস হলে BA পঢ়িব পাৰে আৰু BA পাস হলে মাস্টাৰ ডিগ্ৰী কৰিব পাৰে বা যিকোনো ষ্ট্ৰীমৰ পৰা আহি ইয়াত মাস্টাৰ ডিগ্ৰী কৰিব পাৰে আৰু যিকোনো সাবজেক্টত কৰিব পাৰে কোনো ধৰণৰ অসুবিধা নাই আৰু যদি মাস্টাৰ গ্ৰেজুৱেচনত যেটো সাবজেক্ট থাকে বা যিকোনো সাবজেক্ট ইংলিশ আসামিজ এডুকেশন পলিটিক্যাল সায়েন্স হিস্ট্রি যিকোনো সাবজেক্ট থাকে তাৰ ওপৰত MA পঢ়িব পাৰে হয় ধন্যবাদ থাকে তাত কোনো ধৰণৰ অসুবিধা নাই হয় আপোনাক লগ পাই বহুত ভাল লাগিল গতিকে আপুনি এটা সুন্দৰ বাৰ্তা সমাজৰ মাজলৈ প্ৰেৰণ কৰিলে তাৰ বাবে অশেষ ধন্যবাদ থাকিল আপোনাৰ ভিডিও পাই থাকিবলৈ চেনেলটো লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলো ধন্যবাদ জয় আই অসম জয় মা ভাৰতী